আৰু এফালে নিৰ্মাণ সম্পূৰ্ণৰ এবছৰৰ পাছতো মুকলি নহল শিশু উদ্যান। কোটিটকীয়া চামগুৰিৰ শিশু উদ্যান এতিয়া পৰিণত হৈছে এৰাবাৰীত। বিলপাৰ তিনিআলিত 2023 চনতে নিৰ্মাণ কৰা হৈছিল এই উদ্যানখন। মুকলিৰ পূৰ্বে জহি খহি গৈছে শিশুৰ বাবে আবণ্টিত খেলাৰ সামগ্ৰীসমূহ। আৰু শীঘ্ৰে শিশু উদ্যানখন মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। আৰু কেনেধৰণৰ পৰিৱেশ আমাৰ সতীৰ্থই দেখুৱাব। চামগুৰিৰ পৰা অভিজিত বৰা সেই স্থানত উপস্থিত আছে। পোনপটীয়াকৈ অভিজিত বৰাৰ কাষলৈ গৈছে। নিৰ্মাণ কাৰ্য এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো আজি উদ্বোধন নহল চামগুৰিৰ শিশু উদ্যান। আৰু এই মুহূৰ্তত মই দেখুৱাইছো সেই শিশু উদ্যানৰ পৰিৱেশটো। আৰু সেই শিশু উদ্যানখন আজি দেখিবলৈ পোৱা গৈছে যে হাবি জংঘলৰ মাজত আবদ্ধ হৈ আছে। এই শিশু উদ্যানখন নিৰ্মাণ কৰা হৈছিল প্ৰায় 1 কোটি টকাৰ আৰ্থিক সাহায্যৰে, কিন্তু সেই শিশু উদ্যান যেন আজি হাবি জংঘলৰ মাজত আবদ্ধ হৈ আছে। আমি দেখুৱাইছো ইয়াৰ পৰিৱেশটো। নতুনকৈ নিৰ্মাণ কৰা হৈছিল এই শিশু উদ্যান, কিন্তু দেখিবলৈ পোৱা গৈছে যে আজিকো পৰ্যন্ত এই শিশু উদ্যান কোনো ধৰণৰ উদ্বোধন কৰা নহল। আৰু ইয়াৰ কিহৰ বাবে উদ্বোধন কৰা নহল বুলি আপোনালোকে ভাবে? আজি চাওক, আজি প্ৰায় এবছৰ দিন ধৰি ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত হল মানে আচলতে নিৰ্মাণ কাৰ্য সমাপ্ত কৰা নাই, তেওঁলোকে সমাপ্ত হোৱা দেখাইছে। তেওঁলোকৰ এইটো আছিলে যোনটো হাইৱেৰ আপোনাৰ NHAI আপোনাৰ কম্পেনচেশ্যনৰ ধন আছিলে এই পাৰ্কখনৰ। তেওঁলোকৰ যিসকল লোকে এই নিৰ্মাণত জড়িত আছিল তেওঁলোকৰ এটাই এইম আছিল, মুঠতে যেনে তেনে কিবা এটা কৰি দেখাই মেলি পাৰ্কখন সম্পূৰ্ণ হল বুলি ঘোষণা কৰি পইচাটো শেষ হোৱা দেখাব লাগে বাজেটত। তেওঁলোকৰ টাৰ্গেটটো আছিল সিমানখিনিতে। তো আজি চাওক, যিখিনি পুলি লগাইছে মানে যে কিছুমান পুলি লগাই বাউণ্ডেৰীটো মাৰি সিমানতে সামৰণি ৰাখিলে। এখন শিশু উদ্যান হল নেকি নেকি? ইয়াত যিখিনি আপোনাৰ খেলনা আছে সেই খেলনাখিনি ব্লকৰ পৰা আনা বুলি মোৰ ধাৰণা হয়, যোনবোৰ LP স্কুলত ফ্ৰী অফ কষ্ট দি আছে চৰকাৰৰ তৰফৰ। সেইখন শিশু উদ্যান কেনেধৰণে গঠন হল কওকচোন? আপোনাৰ কোন ফালৰ পৰা এখন শিশু উদ্যান যেন লাগে? এখন হাবিলে পৰিণত হৈছে। তেওঁলোকৰ এটা টাৰ্গেটে আছিলে ইয়াতে বিশেষকে মূৰীয়া দায়িত্বত আছিলে আপোনাৰ স্থানীয় কনিষ্ঠ অভিযন্তা এজন। তেখেতৰ দায়িত্বতে হৈছিলে, তেখেতে চোৱা চিতা কৰি আছিলে। আজি যেনে তেনে সেই ধনটো শেষ কৰিব লাগে, বাজেটত দেখাব লাগে, অফিচত হিচাপ দিব লাগে, সিমানটোৱে তেওঁলোকৰ টাৰ্গেট আছিলে। আৰু টাৰ্গেটটো ফুলফিল কৰি এখন এতিয়া এনেকা অৱস্থাত পৰিত্যক্ত অৱস্থাত পেলাই থৈ দিছে। নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাইছো যে এই পাৰ্কখন ইতিমধ্যে হাবি জংঘলৰ মাজত আবদ্ধ হৈ পৰিছে। আৰু বিশেষকৈ ক'ব লাগিব যে ইয়াৰ যি স্বাভিমানী শৰাই বা অসম যি জাপি, সেই জাপি ইয়াত নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। আৰু আমি সামগ্ৰিক কথাখিনি পুনৰ আমি ইয়াৰ স্থানীয় লোকজন আছে, কি ক'ব? হয়, ধন্যবাদ। কি ক'ম, আচলতে এই শিশু উদ্যানখন বহুত দিনৰ পৰাই তেনেকৈ পৰিত্যক্ত অৱস্থাত দেখি আছোঁ। মাজতে দেখি ভাল লাগিছিল যে সম্পূৰ্ণভাৱে কামবিলাক চাফ চিকুণকৈ কৰিছিলে। আৰু 2-4টাৰ মাজতে ইফালে পিকনিক পাৰ্টি গৈছিল, তেতিয়া শিশুসকলে ইয়াত এই খেলনাবিলাকত খেলা বেলাও কৰি আছিলে। মই বোলো সম্পূৰ্ণভাৱে মুকলি হ'ল, কিন্তু আজিকো পৰ্যন্ত মুকলি হোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমত বিভাগীয় কৰ্তৃপক্ষলৈ এটাই আমি মানে চামগুৰিবাসী হিচাপে এটা আবেদন কৰিছোঁ, যাতে অতি সোনকালে এই শিশু উদ্যানখন মুকলি কৰি দিয়ক ৰাইজৰ বাবে, আৰু যাতে শিশুসকলে ইয়াত খেলা ধূলা কৰি পেলাই উপকৃত হ'ব পাৰে। সেয়াই মোৰ মতে ইয়াত কি আছে